বিশেষকৈ বহুত ধন্যবাদ পাণ্ডুবাসী ৰাইজক মানে এনেকুৱা এটা ষ্টেপ লৈছে যিহেতু আজি আমাৰ মাজত কমলদা নাই তথাপিও তেওঁ যেনেকৈ আমাক সেৱাটো কৰি গৈছিলে ৰাইজৰ মাজত আজি আমিও কণ্টিনিউ কৰি আছোঁ চেষ্টা কৰিছোঁ যিমানখিনি পাৰি ডেইলি ইয়াত আপোনাৰ ৩-৩.৫ হাজাৰ মানুহে খাই আছে ধুনীয়াকৈ খাই আছে একদম পৰিপাটিকৈ গোটেইখিনি কৰা গৈছে তো যিখিনি মানে আপোনাৰ ইয়াতে মানুহবোৰে আগভাগ লৈছে সিহঁতকো বহুত ধন্যবাদ দূৰ দূৰণি হয় ইয়াত বহুত দূৰ দূৰণিৰ পৰা লোকসকল আহিছে যিহেতু অলপ যদি আমি সেৱা আগবঢ়াব পাৰোঁ সিহঁতক গোটেইখিনিতো আমি কৰিব নোৱাৰিম তথাপি অলপ সেৱা আগবঢ়াইছোঁ আমি খোৱাখিনি যিহেতু অলপ চেষ্টা কৰিছোঁ যাতে সিহঁতে যাতে মানে কোনো এটা বস্তুৰ অভাৱ নাপায় পানী খোৱা বস্তুখিনি আমি ডেইলি কণ্টিনিউ আমি 3 দিন ধৰি কৰি আছোঁ আৰু আশা কৰিছোঁ মায়ে ওপৰৰ পৰা চাই আছে সকলোৰে আশা কামনা পূৰণ কৰক ভক্তৰ সংখ্যাও বৃদ্ধি পাইছে বিৰাট বৃদ্ধি পাইছে যিহেতু আমিও মানে কল্পনা কৰা নাছিলোঁ বিগত যোৱাবাৰতকৈ আপোনাৰ এইবাৰ বহুত বেছি আহিছে তথাপিও আমি যিমান পাৰোঁ চেষ্টা কৰি যাই আছোঁ যাতে কোনো উভতি নাযায় যিমান পাৰে আমি ৰাতিলৈ থাকিব চেষ্টা কৰিম এইটো আমি প্ৰথমবাৰ কৰিছোঁ স্বৰ্গীয় কমল দে মোৰ দেউতা তেখেত এজন সমাজকৰ্মী আছিলে আমাৰ পাণ্ডু মালিগাঁও অঞ্চলত আৰু বৃহত্তৰ গুৱাহাটী এৰিয়াত তেখেতৰ স্মৃতিত আমি এখন খাদ্য বিতৰণৰ অনুষ্ঠান পাতিছোঁ 22 তাৰিখৰ পৰা আজিলৈকে আমি আছে 3000ৰ ওপৰত মানুহ ইমান দিনে আমি পাইছোঁ ইয়াতে আৰু আমি বহুত সুখী হৈছোঁ যে ইমানখিনি মানুহ আমি খুৱাব পাৰিছোঁ ইমানখিনি মানুহক আমি সেৱাটো আগবঢ়াব পাৰিছোঁ আৰু চবেই একেলগে থাকিলে আগন্তুক দিনত নেক্সট বছৰৰ পৰা আমি এইটো এভৰি ইয়েৰ আমি এইটো কৰি যাম বুলি আশা ৰাখিছোঁ যিহেতু সুবিধা নাপায় তাৰ কাৰণে হয় সেইটো কাৰণে পানীৰ ব্যৱস্থা আছে আমাৰ ইয়াতে বাকী ৰাতি মানুহ ইয়াতে এইটো শিবিৰতো বহুত মানুহ ৰাতি ইয়াতে থাকিছে খোৱা বিতৰণ হোৱা শেষ হোৱাৰ পিছত বহুতখিনি মানুহ ইয়াতে থাকিছে সেইটো কাৰণে সিহঁতৰ একো অসুবিধা হোৱা নাই আমি ভাবিছোঁ যে সিহঁতৰ একো অসুবিধা হোৱা নাই এইবাৰ যিটো আমি আয়োজন কৰিছোঁ স্বৰ্গীয় কমলদেৱৰ সৰু ভাইটি হয় তো আপোনালোকে ইয়াত অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু এইবেলি প্ৰথমবাৰ কৰিলোঁতো এটা আইডিয়া হ'ল আৰু কমল থাকিলেতো আমাৰ একো চিন্তা নাছিল এইবোৰ কৰিব নালাগিলে হয় তো কৰিলোঁ যেন তাৰ আত্মাৰ শান্তি পায় আৰু আমি যিবোৰ সঁহাৰি পাইছোঁ যিমান মানুহ আহিছে মানে ইয়াত পৰিৱেশন কৰিও ভাল লাগিছে আমি ৰাতি 12টা-1টাত যাওঁ ইয়াৰ পৰা এইটো মানে মনততো দুখ আছে সি থাকিলে আৰু মানে এইবোৰ কৰিব নালাগিলে হয় আমি পৰ্টত থাকিলে হয় পৰ্টতে আমি কৰি থাকোঁ আৰু মেনেজমেণ্টত স্বৰ্গীয় কমলদে থাকে এইটো কাৰণে মনটো ভাল নাই মানে যোৱা বছৰৰ পৰা মানে কি ক'ম আৰু মোৰ ভাষা নাই আৰু ভক্তৰ সমাগম হৈছে মানে ইয়াততো প্ৰায় 3000-3,500 মান মানুহ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত